মঙ্গলবাৰে পুৱা 11 মান বজাত লাহৰিজান ইউবা সংস্থা ক্লাব প্ৰাংগণত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ উপস্থিতিত খটখটি আৰক্ষী, খটখটি নাগৰিক, জাতীয় দল সংগঠন আৰু মহিলা সমিতিৰ গাঁওৰক্ষী বাহিনী বিষয়ববীয়াসকলৰ সহযোগত এক গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হৈ যায়। খটখটি থানা উপদেষ্টা সমিতিৰ সভাপতি সুৰেশ কুমাৰ সিঙৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত বিগত কিছুদিনৰ পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে শান্তি শৃংখলা ব্যাহত হোৱাৰ লগতে বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। সভাত কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ লগতে সমাজত শান্তি শৃংখলা বজাই ৰখাত সকলোৰে সহায় সহযোগিতা কামনা কৰে। লগতে সকলো দল সংগঠনে সমাজত সজাগতা সৃষ্টিৰে আৰু শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত একতাৰে কাম কৰি সমাজ আগুৱাই লৈ যোৱাৰ ওপৰতো মন্তব্য কৰে। তদুপৰি লাহৰিজান এলেকাত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগতে মাৰাত্মক ড্ৰাগছ ৰোধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।